কফি বনোৱা হৈ গ'ল মায়ে আজি কফি খাব বোলে ডাৱৰীয়া বতৰ তাৰপিছতে ব্ৰেড চব বনালে আলু দি ভিতৰত ভৰাই তাৰপিছত এফালে জুচ বনাইছে নি জুচ বনালে কিহৰ জুচ এইটো বহুত ধুনীয়া কালাৰ এফালে কাজু কিচমিচ তাৰপিছত খেজুৰ গাখীৰ কল জাহাজী কল আপেল সেইবিলাক দিছোঁ দি পেলাই এনেকৈ গিলাচ এটা সদায় খাওঁৱেই আৰু লাগেই এইটো কল আপেল গাখীৰ খেজুৰ কিচমিচ আলমণ্ড আৰু অ'টছো অকণমান দি দিছোঁ বিট আছে বিটো দি দিছোঁ এনেকৈ খাব লাগিব এতিয়া গুটি আলু ভাজি থৈছোঁ আজি মজা লাগিব দেই গুটি আলু ভাজি খাবলৈ খুব মন গৈ আছে আজি খাব লাগিব গুটি আলু জোল এখন বনাই দিম আজি দেই গুটি আলু ভাজিম আৰু কণ বিলাহী জোল এখন বনাই দিম কিবা এখন লাও আগ ভাজি না আজি এয়া কি হয় এইফালে বুট আৰু মটৰ এইকেইটা মই আলু এটা দি পেলাই বিলাহী দি চিটি মাৰি পেলাই অকণমান এইখিনি আলু থাকিলে এইখিনি এতিয়া থৈ দিওঁ বেলেগ কামত লগাম আকৌ ৰঙা বেগ আছে বগা বেগ আছে মই আজি এয়া বিলাহী পাতল একদম পাতলীয়া জোল খাবলৈ ইমান মন গৈ আছিলে আজি বনাই লৈছোঁ সেইকাৰণে মন পচন্দৰ বিলাহী কণ বিলাহী দিছোঁ আৰু অকণমান বইল আলু পেলাই দিছোঁ আৰু পিঁয়াজ পাত দি দিছোঁ দীঘল দীঘলকৈ এনেকৈ মন গৈ আছিলে খাবলৈ লোককো খুৱাওঁ নিজেও খাওঁ ঘৰৰ মানুহখিনিকো এইফালে গুটি আলু ভাজি পেলাই এনেকৈ থৈ দিছোঁ একদম লোকেল আৰু গুটি আলু গাঁৱৰ পৰা অনা বেপাৰী কিনা নহয় কিনি অনা নহয় গাঁৱৰ মানে বাৰীৰ থাকিব নাই নাথাকিব শাক ভাজি অকণমান বনাই এনেকৈ দীঘল ঠাৰিয়ে চাৰিয়ে কি বুলি কয় জাতিলাও আগ পাতলীয়া জোলবোৰ খাবলৈ ভাল লাগে টেঙা জোল কেতিয়াবা দাঁত হৈ থাকিলে ভাল নালাগে এনেকৈ পাতলকৈ পাতলীয়া জোল এখন বনাই এইখিনি ইয়াতে ভৰাই থৈ দিলোঁ এনেকৈ গৰম ভাতত ভৰাই থৈ দিলে বস্তুবোৰ গৰম হৈ থাকে পিটিকাখন ক'ত থওঁ ক'ত নথওঁকৈ ভাবি থাকোঁতে ইয়াতে থওঁ মই প্ৰায় মানে এনেকৈয়ে থওঁ কুকাৰৰ গৰম ভাতৰ লগত বস্তুবোৰ ভৰাই থৈ দিওঁ খোৱা সময়ত উলিয়াই দিওঁ এইফালে বৰা চাউল অলপমান তিয়াই থৈ দিছোঁ বৰা চাউলৰ পিঠা কেইটামান বনাম বুলি মোৰ লগৰ এঘৰত মানে নাম আছে বৰা চাউলৰ পিঠা কেইটামান বনাই দিবলৈ কৈছিলে মুঠতে তেল পিঠা কেইটামান বনাই দিবলৈ কৈছিলে মই বৰা চাউলকে তিয়াই দিছোঁ আৰু বনাম বুলি বনাব লাগিব নাৰিকলৰ লাড়ু বনাই দিব লাগিব কেইটামান দিম আৰু অকলশৰীয়া মানুহ বনাই দিম আৰু নাৰিকল দুটা আনি থৈ দিছোঁ আৰু বনাম বুলি পিঠাগুড়ি 3 কেজি চাউল 3 কেজিমান হ'ব চাগে মেলতে কুটাই আনিলোঁ আৰু ইয়াত মিক্সিত মাৰি থাকিবলৈ দিগদাৰ যে ইমানখিনি চাউল ইয়াতে মানে একেবাৰে মেলত দিওঁতে চাউলৰ লগতে ইলাচি দি দিবলৈ ক'লোঁ তেনেকৈ দি কুটাই আনি থৈছোঁ লাড়ু বনাবলৈ কেঁচা লাড়ু বহুত বস্তু লাগে এইফালে গাখীৰ লাগে গাখীৰ আনি থৈছোঁ তাজা গাখীৰ দুটা কেঁচা লাড়ু কাৰণে এইফালে চেনিয়ে দিয়ে সেইটো কেঁচা লাড়ুটোত এইফালে ঘিউ লাগে চেনি লাগে আমুল স্প্ৰে পাউডাৰ লাগে বহুত মেহনত হয় এইটো কেঁচা লাড়ুটো সেইকাৰণে মানে এইবোৰ যোগাৰ কৰি থৈছোঁ বনাম আৰু বনোৱাটো দেখুৱাম বাৰু এইফালে আমাৰ এই পোৱালিখিনিয়ে লাগি গ'ল আৰু ফাকুৱা খেলিবলৈ
ইমান ঠাণ্ডাত বৰষুণত তিতি দেখিছেনে বাৰু? অংশুমান তোমাৰ অকণমান বেছি হৈছে, আহা গা ধুবা, আহা হৈ গ'ল আৰু এজনী টিলিকি আহিছেহে। আমাৰ আলহী টিলিকি এজনী আহিলে দেই খেলিবলৈ, আৰু এজনী আহিছেহে খেলিবলৈ। বৰষুণ দিছে, ইমান বৰষুণত সিহঁতি ফাকুৱা খেলিছে। ৰাম ৰাম, গৰম পানী কৰিছোঁ, আহা অংশুমান হৈ গ'ল, আহা। তত নাই গাত, দেখিছেনে? তোৰ পোৱালি আহিবলৈ উৎপাত, আহিবলৈ উৎপাত, খেলিবলৈ। খেলিবা, খেলাগে যোৱা। টিলিকি মাইনা খেলাগে যোৱা। সিহঁতি খেলিছেনে? যোৱা যোৱা। লগাই থৈ এজাক বৰষুণ দিওঁতে এইফালে পানী হৈ গ'লগৈ, দেখিছেনে বাৰু? ইয়াত ইমানে পানী হ'লে সেইকাৰণে বহুত দিগদাৰ। ইয়াত বৰষুণ দিলে মানে এজাক বৰষুণতে ইমান পানী হৈ গ'ল জেগাবোৰ। ইফালে জোলখন হৈ গ'ল আৰু নমাই দিম এতিয়া, আৰু অকণমান শুকাবলৈ দিম। বইল আলু অকণমান দি দিছিলোঁ, শুকাবলৈ দি এইখিনি নমাই দিম। আৰু মন যায় কেতিয়াবা খাবলৈ এনেকৈ পনীয়া জোল, একো দিব নালাগে, পাত চাত। সদায় পাত শাকৰ জোলবোৰ খাই খাই আমনি লাগিলেগৈ। সেইকাৰণে কণ বিলাহী অলপমান বেছিকৈ দি দিছোঁ, লগতে অকণ আলুগুটি 3-4টামান পেলাই দিছোঁ। আৰু একেবাৰে পনীয়া জোল হ'ব আৰু হৈ গ'ল। এতিয়া আৰু অকণমান উতলাই পানীটো শুকুৱাই ভাত দি দিম আৰু খাম আৰু হৈ গ'ল আমাৰ খোৱা বোৱা ব্যৱস্থা।